আসসালামু আলাইকুম, নমস্কাৰ। মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি আছোঁ অভয়াপুৰী আৰু অভয়াপুৰী কাছাৰী পেটিত আছোঁ। এই মানুহজনে 60 বিঘা মাকৈ খেতি কৰিছিল আৰু তাৰে মাজত তাৰ দুটা খাচী হেৰুৱাইছিল। পাইছেনে নাই? খাচী দুটা পাইছে, আগত পোৱা নাছিল। মই কাম কৰাৰ পিছত পাইছে। আৰু এটা মটৰ হেৰুৱাইছিল, মটৰো পাইছে। তো ইয়াৰ ঘৰত আহিছোঁ, খোৱা বোৱা কৰিলোঁ, একদিন থাকিলোঁ। একচুৱেলি মই এই কামবোৰ মোৰ ঘৰৰ পৰা আসনৰ পৰা কৰোঁ। আসনৰ পৰা কৰি যদি মই সময় পাওঁ তেতিয়াহ'লে মই এইটো ঠাইৰ পৰা আন ঠাইলৈ যাই ভিডিঅ' কৰোঁ। আৰু আপুনিতো গোটেই পইচাতে মোক আগতে অনলাইন কৰিছে, এডভান্স দিছে। কামটোতো মই ঘৰৰ পৰাই কৰিছোঁ। এতিয়া আপোনাৰ অনুৰোধ মই সময় সুযোগ লৈ আহিছোঁ, হয়নে নাই? আপুনিতো কৈছিল যে আহি কাম কৰক, মোৰ সময় নাছিল, সেইকাৰণে মই আহিব পৰা নাই। মই কামটো তাৰে পৰাই কৰিছোঁ। তো মোৰ কামত কি ভাল পাইছে না বেয়া পাইছে? ভাল পাইছে না? তো মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব, মই যাতে অনাগত দিনত আগবাঢ়ি যাব পাৰোঁ। আৰু সকলো অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে মই যিকেইটা কাম কৰিছোঁ গোটেইকেইটা কামৰ মোৰ প্ৰমাণ আছে, মই মানুহক প্ৰমাণ দিছোঁ। তো আপোনালোকে বহুত ঠাইত প্ৰতাৰণা হৈছে, ধোকা খাইছে। আপোনালোকে কোনো প্ৰমাণ নোহোৱাকৈ কোনো কবিৰাজক আস্থা আৰু বিশ্বাস নকৰিব। আৰু মোক লগত যোগাযোগ কৰিব পাৰিব, হোম স্ক্ৰীণত নাম্বাৰ আছে, নাম্বাৰত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।